এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল, সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিতংভাৱে জনাই দিম যে আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা কেতিয়া লাভ কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষত অনুষ্ঠিত হৈ যোৱা আজিৰ কেবিনেট বৈঠকৰ অনন্য গুৰুত্বপূৰ্ণ সিদ্ধান্ত উদ্যমিতাৰ দিশত বৃহৎ উদগনি। 2024-25 বৰ্ষৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আদি ৰূপায়ণৰ বাবে 2,000 কোটি টকাৰ অনুমোদন জনাইছে। অসম চৰকাৰে কেবিনেট বৈঠকত আত্মসহায়ক গোটৰ মহিলাসকলক টকা প্ৰদানৰ বাবে ইতিমধ্যে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে 2,000 কোটি টকা ধাৰ্য কৰিছে। তাৰ পিছত লিখা আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ বাবে নিৰ্দেশনা অনুমোদন জনোৱা হৈছে। প্ৰাৰম্ভিক মূলধন আনুষ্ঠানিক বিতৰণ এপ্ৰিল 2025 পৰা আৰম্ভ হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অহা এপ্ৰিল মাহত অসম চৰকাৰে প্ৰদান কৰিব 10,000 টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।